ৰঙিয়াত কেৰিয়াৰ পাৱাৰৰ আড্ডা 24x7 শুভাৰম্ভ। দেশৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই প্ৰতিষ্ঠানত অধ্যয়ন কৰোৱা হ'ব। বেংক, SBI, SSC, ৰেলৱে, অসম পুলিচ, RBI, গ্ৰেড বি ইত্যাদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে শিক্ষা প্ৰদান কৰা হ'ব। মূলতঃ প্ৰতিভা সম্পন্ন যুৱক যুৱতীসকলক কম খৰচত চৰকাৰী চাকৰিৰ কাৰণে প্ৰস্তুত কৰি তোলাই আড্ডা 24x7 লক্ষ্য। প্ৰতিষ্ঠানৰ আজি শুভাৰম্ভণি কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়া মহকুমাৰ সহকাৰী আয়ুক্ত অনুপম বড়ো, নলবাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ দিনমণি ভাগৱতী, বিশিষ্ট লেখক সাংবাদিক পৰেশ বৈশ্য, ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ পাৰ্থ ফুকন মহন্ত, আড্ডা 24x7 গুৱাহাটীৰ কুণাল দত্ত প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। আমি এটা চেষ্টা চলাই আছোঁ যে যিমান ছাত্ৰ ছাত্ৰী আছে আমাৰ অসমত, চ' সিহঁতে কোৱালিটি এডুকেশ্যন নাপায়, সিহঁতে যিবিলাক কম্পিটিটিভ এক্সামছ আছে সেইবিলাকত ধৰি লওক ভয় পায় ক্লিয়াৰ কৰিবৰ কাৰণে বা পঢ়িবৰ কাৰণে। চ' আমি চেষ্টা চলাই আছোঁ যে সিহঁতক কিমান কমকৈ আমি কোৱালিটি এডুকেশ্যন যিটো বিচাৰি সিহঁতে কেতিয়াবা দিল্লী যায়, কেতিয়াবা বেলেগ বেলেগ ষ্টেটত যায়, চ' সেইকেইটা আমি ইয়াতে দিব পাৰোঁ। চ' ঘৰৰ পৰাই সিহঁতে কৰিব পাৰে। কোনোবা এনেকুৱাও কণ্ডিশ্যনছ থাকিব ল'ৰা ছোৱালীৰ নেটৱৰ্ক নাই, চ' সেইটো আমি বুজি পাওঁ। চ' তাৰে কাৰণে আমাৰ অফলাইন চেণ্টাৰ্ছ আছে আৰু যোনে যোনে নেটৱৰ্ক আছে সিহঁতৰ কাৰণে আমাৰ অনলাইন চেণ্টাৰ্ছ আছে, য'ত আমি ডেইলি মানে দিনে ৰাতি ফ্ৰী ক্লাছ, মানে এই যে এটা উইকত যে 7টা দিন আছে, 7টা দিনে আমি কমপ্লিটলি ক্লাছেছ দিওঁ ফ্ৰী অফ কষ্ট ইউটিউবত। আৰু কোনোবা যদি আৰু ভালকৈ প্ৰিপেৰেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে আমি এটা বহুতে কম পৰিমাণত মানে কম খৰচত এটা পেইড কোৰ্চো দিওঁ। তাতে আমি গাইডেন্স দিওঁ, তাতে আমি আমাৰ যিবিলাক ষ্টাডি মেটেৰিয়েলছ আছে এইটো যে যেতিয়ালৈকে সিহঁতে সফল হয় এক্সামটো ক্লিয়াৰ নকৰে আমি মানে সিহঁতৰ লগতে জড়িত হৈ থাকোঁ। আৰু আপোনালোকে মানে বিশ্বাস নকৰিব যে ADRE ক্ষেত্ৰত ADRE 2.0 আহিব গৈ আছে হ'ব। চ' আমি এতিয়ালৈকে বৰ্তমান 19টা বেচ ADRE চলাইছোঁ। চ' 7 তাৰিখ মানে 7 জুনৰ পৰা 20 নম্বৰ বেচ আৰম্ভ হ'ব আৰু গোটেইকেইটা বেচ পুৰা কমপ্লিটলি ফিল্ড আপ। আৰু চবতছে বেটাৰ মানে ভাল বস্তু এইটো হয় যে আমি খালি ইংলিছ বা ইংৰাজী দি কেনে আমি মাধ্যমেদি নপঢ়াওঁ। আমাৰ মেইন মাধ্যম হৈছে অসমীয়া। অসমীয়াৰ লগত ইংৰাজী বাইলিংগুৱেল দুটাই থাকে। ত' কিছুমান এনেকুৱাও ষ্টুডেণ্টছ থাকে যোনে ধৰি লওক বেলেগ সিহঁতৰ মাদাৰ টাং হ'ব পাৰে, মাতৃভাষাটো বেলেগ হ'ব পাৰে, চ' সিহঁতৰ কাৰণে ইংলিছো আছে অসমীয়াও আছে। এটা ক্লাছত দুটা লেংগুৱেজ ভালকৈ ইউজ কৰা হয় চ' ডেট কোনো প্ৰব্লেম কাৰো নাহে। আৰু নোটছবোৰ যিবিলাক আছে আমাৰ সেইবিলাকো বাইলিংগুৱেল দিয়া হয়, মানে ইংৰাজী আৰু অসমীয়া একে প্ৰচেষ্টা আমাৰ কেৰিয়াৰ পাৱাৰতো হয়। আমাৰ যিবিলাক নোটছ আছে, আমাৰ যিবিলাক আমি যে দিছোঁ বস্তুবোৰ, সেই ছেইম বস্তু সিহঁতেও নিজৰ মানে ষ্টুডেণ্টছক দিব, যোনে যোনে ধৰি লওক অফলাইনত সিহঁতে এডমিশ্যন ল'ব। আৰু আমি স্পেচিয়েলি এইটো ক'ব বিচাৰোঁ যে যি যে ষ্টুডেণ্টছ আছে ৰঙিয়াৰ ওচৰে পাঁজৰে যোনে অনলাইন মানে ল'বলৈ বিচৰা নাই বা ধৰি লওক সিহঁতে বিচাৰি আছে যে অফলাইন ল'ম, যে কেৰিয়াৰ পাৱাৰত আহক। বহুতে ভাল এটা এডুকেশ্যনেল ইনষ্টিটিউশ্যন হয় এইটো, আজিৰ পৰা নহয় বহুত বছৰ পুৰণি হয়। বহুত লাখ লাখ মানুহে জব পাইছে ইয়াতে পঢ়ি, আৰু আপোনালোকে ছাকচেছ ষ্টৰিজ এটা চাব পাৰে। চ' তেনেকুৱা মই মানে চবকে মানে ধৰি লওক ইনভাইট কৰিছোঁ যে আপোনালোকে আহক, মিট কৰক, আমাৰ কাৰিকুলামটো চাওক আৰু চাওক এটলিষ্ট এটা ডেম' ক্লাছ চাই যাওক যে কেনেকুৱা হয় পঢ়োৱাটো। আৰু আপুনি বিশ্বাস নকৰিব একেবাৰে ৰাইট যেনেকুৱা দিল্লীত পঢ়োৱা হয় তাতছে বেটাৰে পঢ়োৱা হয় আমাৰ ইয়াতে, আমাৰ ফেকাল্টি তেনেকুৱাই হয়।